কৰ্ম কৰিবলৈ নালাগে কোনো নিৰ্দিষ্ট স্থান, নালাগে কোনো নিৰ্দিষ্ট সময়, লাগে মাথো অদম্য কৰ্মস্পৃহা। আজি আমি ক'বলৈ ওলাইছো এইখন অসমৰে এগৰাকী মহিলা ৰাজপত্ৰিত বিষয়াৰ কাহিনী। নাম তেওঁৰ আফ্ৰিন হুছেইন। হাজো ৰাজচক্ৰ বিষয়াৰ লগতে কাৰ্যবাহী দণ্ডাধীশ হিচাপে নিয়োজিত হৈ আছে তেওঁ। আচলতে এগৰাকী ৰাজপত্ৰিত বিষয়া বুলি ক'লে আপোনাৰ মোৰ মনলৈ কি প্ৰশ্ন আহে? বিলাসী জীৱন, বিলাসী গাড়ী, বিলাসী ঘৰ, শীত-তাপ নিয়ন্ত্ৰিত কোঠা ইত্যাদি ইত্যাদি। হাজোৰ চক্ৰ বিষয়া আফ্ৰিন হুছেইনৰ কেইটামান দৃশ্যই সকলোৰে দৃষ্টি কাঢ়িছে। এইগৰাকী মহিলা ACS বিষয়াৰ কৰ্মই এতিয়া সাধাৰণ ৰাইজক কৰিছে মুগ্ধ। বৰ্তমানত যিটো পৰ্যায় চৰকাৰী বিষয়বিলাক মানে বিচাৰি ওলাবলৈ গ'লে হয়তো সময় লাগে বা বহুত জেগাত যাব লগা হ'লে মানে বিচাৰিব লাগে। কিন্তু আমাৰ হাজো চাৰ্কল বিষয়া যিজন আফ্ৰিন হুছেইন আছে, তেওঁ অফিচৰ ভিতৰত যিখিনি কাম কৰিব পাৰে কিন্তু কৰি দিয়ে, মানে কোনো কামৰ পেণ্ডিং নাৰাখে। তাৰ উপৰিও ৰাইজক লগ পোৱাৰ বাবে মানে তেওঁ বাহিৰত বহিও মানে অফিচৰ কিছুমান মানে কাম কৰি পাব্লিকৰ মানে বহুত সহযোগিতা কৰি আছে আৰু যথেষ্ট ৰাইজৰ মানে সকাহ পাইছে কামৰ হেৰিত। আগৰ যিবোৰ কামবিলাক পেণ্ডিঙত ৰৈ থাকিছিল সেনেকুৱা ধৰণৰ কোনো পেণ্ডিং নাই। বৰ্তমান কামবিলাক বহুত অগ্ৰাধিকাৰ চলি আছে আৰু বাইদেৱে মানে যিখিনি কৰিবলগীয়া কাম সেইখিনি কামখিনিতো আপডেট দিয়ে থাকে। তাৰ উপৰিও মানে যিমানখিনি কৰিব লাগে তাৰ ৰাইজৰ সহযোগিতা আগবঢ়াৰ কাৰণে তেওঁ বাহিৰতো মানে ৰাইজৰ কামবিলাক কৰি দি থাকে। নাই, তেওঁৰ কোনো ধৰণৰ এনেকুৱা হেৰি নাই যে মই যে ডাঙৰ অফিচাৰ, তেনেকুৱা ধৰণৰ কোনো মানে হেৰি নাই, ভাৱ নাই। তেওঁ এজন মানে ৰাইজৰ মানে অফিচাৰ হিচাপে, ৰাইজৰ কৰণীয়া কাম কৰণীয়া মানুহ হিচাপে তেওঁ যিখিনি কৰিব লাগে সেইখিনি কাম কৰে আৰু ৰাইজেও তেখেতে ভাল পাই আছে, তেনেকৈ কাম কৰি আছে। মানে আমাৰ ভিতৰত যোৱাত কোনো অসুবিধা নাপায়। আগত মানে গেটত মানে যাবলৈ হ'লে মানে থিয় হৈ থাকিব লাগিছিলে, মানে এঘণ্টামান সময় থিয় হৈ থাক। মানে আজিকালি এনেকুৱা হৈছে তাৰমানে বাইদেউ মানে তেনেকুৱা এটা প্ৰব্লেম দেখা পালে মানে বাহিৰত মানে ফিল্ডত বহি মানে ৰাইজৰ কামবিলাক কৰি থাকে। সেই গতিকে আমি মানে ৰাইজৰ মানুহে যিখিনি পাইছোঁ দেখা যায় তেওঁ এটা ভাল লক্ষণ, এটা শুভ লক্ষণ আৰু তেওঁ ভাল কাম কৰি আছে। বাহিৰতো কষ্ট কৰি কাম কৰি আছে। মানে ধৰক ৰ'দৰ সময়তো মানে যেনেকৈ মানে কাম কৰে, বতৰ বেয়া হ'লেও তেওঁ মানে এনেকুৱা নহয় যে নাহোঁ, তেনেকৈ নাহাকে নাথকে অফিচৰ কাম মানে সময়মতে তাৰমানে সঠিক নিয়মত কাম কৰি আছে। হয়, ৰাইজৰ মানুহখিনি লাভান্বিত হৈছে তাৰ পৰা, বা আমাৰো কিছুমান কাম কৰিবলৈ আমি সঠিক সময়ত পাইছোঁ। তেওঁ মুকলি আকাশৰ তলত চকী টেবুল লৈ হাজো ৰাজচক্ৰ বিষয়াগৰাকীয়ে চলাইছে নাগৰিকৰ কাম কাজ। এফালৰ পৰা শুনিছে নাগৰিকৰ অভাৱ অভিযোগ। যি সময়ত ঘণ্টাৰ পাছত ঘণ্টা বিষয়াৰ কোঠাৰ সন্মুখত সৰ্বসাধাৰণ ৰাইজ ৰৈ থকা দৃশ্য আজিৰ অসমত ওলাওক, সেই সময়ত হাজো ৰাজচক্ৰ বিষয়াগৰাকী এতিয়া হৈ পৰিছে সকলোৰে বাবে ব্যতিক্ৰম। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ হাজো।